Hello everyone, I am Borosa Sharma from Department of Botany and you all are welcome to our academy, and today I will discuss about the first chapter, the living world. The living world. The living world বা জীৱ জগত এতিয়া এই চেপ্টাৰটোৰ ভিতৰত দা লিভিং ওয়ার্ল্ড বা জীৱ জগত এই চেপ্টাৰটোৰ ভিতৰত আমি ফাৰ্ষ্টতে আমি ডিসকাস কৰিম যে জীৱ আৰু জড় লিভিং এণ্ড নন লিভিং আমি লিভিং বুলি ক'লে কি বুজিম আৰু আমি নন লিভিং বুলি ক'লে আমি কি বুজিম মানে জীৱ আৰু জড়ৰ মাজত আমি পাৰ্থক্য কেনেকৈ পাম আমি কিবা এটা বস্তুক আমি কোনবিলাক ক্যাৰেক্টাৰৰ ওপৰত বেছ কৰি তাক আমি লিভিং বুলি কম আৰু কোনবিলাক ক্যাৰেক্টাৰৰ ওপৰত বেছ কৰি তাক আমি নন লিভিং বুলি কম আমি ফাৰ্ষ্টতে সেইবিলাক ক্যাৰেক্টাৰিষ্টিক্স বিলাক ডিসকাস কৰিম তো ফাৰ্ষ্টতে আমি চেপ্টাৰটো পঢ়িব যোৱাৰ আগতে ফাৰ্স্ট আমি এটা জানিব লাগিব ডিফাইনিং ক্যাৰেক্টাৰ বুলি ক'লে আমি কি বুজিম ডিফাইনিং ক্যাৰেক্টাৰ বুলি কোৱাৰ লগে লগে আমি বুজিম যে কি হয় ডিফাইনিং ক্যাৰেক্টাৰ বিলাক এনেকুৱা কিছুমান ক্যাৰেক্টাৰ হয় যিবিলাক ক্যাৰেক্টাৰ সবৰে ক্ষেত্ৰতে পোৱা যায় সব বিলাকৰ ক্ষেত্ৰতে আমি যিবিলাক ক্যাৰেক্টাৰ কমন যিবিলাক ক্যাৰেক্টাৰিষ্টিক্স আমি পাম সেইবিলাককে কোৱা হ'ব ডিফাইনিং ক্যাৰেক্টাৰ তো এতিয়া আমি ডিসকাস কৰিম যে কি হয় আমি যদি এটা লিভিং এটাক যদি আমি ডিফাইন কৰিব লাগে বা ডেসক্ৰাইব কৰিব লাগে আমি কোনবিলাক ক্যাৰেক্টাৰিষ্টিক্সৰ ওপৰত বেছ কৰি আমি এটা বস্তু এটাক লিভিং বা আমি নন লিভিং বুলি ক'ব পাৰো তো ফাৰ্ষ্টতে এতিয়া আমি চাম যে কি হয় জীৱ আৰু জড়ৰ মাজত ক্যাৰেক্টাৰিষ্টিক্স বিভিন্ন ধৰণৰ আমি ক্যাৰেক্টাৰিষ্টিক্স পাম আৰু সেইবিলাকৰ ভিতৰত কোনবিলাক ক্যাৰেক্টাৰিষ্টিক্সক আমি ডিফাইনিং ক্যাৰেক্টাৰ বুলি ক'ব পাৰো আৰু কোনবিলাকক আমি ডিফাইনিং ক্যাৰেক্টাৰ বুলি ক'ব নোৱাৰো তো ফাৰ্ষ্টতে আহিব এটা ফাৰ্স্ট আমি এটা লিভিংৰ আমি ক্যাৰেক্টাৰিষ্টিক্স বুলি কোৱাৰ লগে লগে ফাৰ্স্ট আমি ক'ব পাৰিম গ্ৰোথ মানে বৃদ্ধি ফাৰ্স্ট যদি এটা লিভিংৰ যদি আমি ফাৰ্স্ট ক্যাৰেক্টাৰিষ্টিক্স ক'ব যাব লাগে দেন আমি ক'ব পাৰিম যে কি হয় গ্ৰোথ মানে বৃদ্ধি কেনেকুৱা হ'ব পাৰে বা গ্ৰোথ কেনেকুৱা হ'ব পাৰে ফাৰ্স্ট এটা আমি ক'ব পাৰো যে increase in size মানে কিবা এটা বস্তু এটাৰ যদি তাৰ সাইজটো যদি ইনক্ৰিজ হৈ যায় যদি তাৰ সাইজটো ইনক্ৰিজ হৈছে আমি হেতু কম গ্ৰোথ মানে বস্তুটো গ্ৰোথ হৈছে হেতু এটা আমি ক'ব পাৰিম তাৰ যদি আকাৰটো যদি বাঢ়ি যায় নেক্সট আমি ক'ব পাৰিম increase in mass মানে বস্তু এটাৰ যদি ওজনটো বা তাৰ যদি ভৰটো যদি বাঢ়ি যায় দেন আমি হেতু ক'ব পাৰিম গ্ৰোথ মানে সেই বস্তুটোৰ আমি গ্ৰোথ হোৱা বুলি ক'ব পাৰিম নেক্সট আমি এটা ক'ব পাৰিম increase in number of cells যদি এটা কিবা বস্তু এটাৰ যদি সেল ডিভিজন হৈছে কোষৰ যদি ডিভিজন হৈছে আৰু সেই কোষৰ ডিভিজনটোক আমি ক'ব পাৰিম increase in number of cells বা যদি number of cells যদি ইনক্ৰিজ হয় তেতিয়া হেতুকো আমি গ্ৰোথ হোৱা বুলি ক'ব পাৰিম এইকিটা হৈছে আমাৰ গ্ৰোথ বুলি কোৱাৰ লগে লগে আমি গ্ৰোথ এইকিটা পাব পাৰো এতিয়া লিভিংৰ ক্ষেত্ৰত আমি এইকিটা গ্ৰোথ পাম কিন্তু কি হ'ব পাৰে কেতিয়াবা কিছুমান নন লিভিং বস্তুৰ ক্ষেত্ৰতো আমি গ্ৰোথ পাব পাৰো নন লিভিংৰ ক্ষেত্ৰত গ্ৰোথটো কেনেকুৱা হ'ব পাৰে সে আমি ধৰি লৈছো এটা মাউন্টেন বা আমি এটা টিলা এটা বুলি ক'ব পাৰো টিলা এটা এই মাউন্টেন বা টিলাটোৰ ক্ষেত্ৰত কি হ'ব পাৰে ইয়াতে ওপৰত সে আমি ধৰি লৈছো এটা মাটি জমা হৈ কিছুদিনৰ পিছত ইয়াৰে সাইজটো বাঢ়ি যাব পাৰে তাৰ আকাৰটো বাঢ়ি যাব পাৰে কিন্তু কি হয় এই টিলা বা এই মাউন্টেনটো হৈছে এটা নন লিভিং তাক আমি কেতিয়াও লিভিং বুলি ক'ব নোৱাৰো গতিকে আমি যেতিয়া গ্ৰোথৰ কথা কম লিভিংৰ ক্ষেত্ৰত যেতিয়া আমি গ্ৰোথৰ কথা কম লিভিংৰ ক্ষেত্ৰত গ্ৰোথটো হ'ব সদায় ইন্টাৰনেল গ্ৰোথ ইয়াৰ ক্ষেত্ৰত গ্ৰোথটো হ'ব সদায় ইন্টাৰনেল মানে আভ্যন্তৰীণ বৃদ্ধি তাৰ বৃদ্ধিটো সদায় ভিতৰৰ পৰা হ'ব হেতু কেতিয়াও এক্সটাৰ্নেল গ্ৰোথ হ'ব নোৱাৰে এক্সটাৰ্নেল গ্ৰোথ হ'ব সদায় নন লিভিংৰ ক্ষেত্ৰত সে আমি ধৰি লৈছো শিল এটা ৰক এটা মাটিত পৰি আছে তাৰ ওপৰত বহুত দিন ধৰি মাটি জমা হৈ আছে মাটি জমা হৈ তাৰ আকাৰটো বাঢ়ি যাব পাৰে দেন হেতুকো আমি গ্ৰোথ বুলি কম কিন্তু সেই গ্ৰোথটো হৈছে এক্সটাৰ্নেল গ্ৰোথ হেতু কেতিয়াও আমি ইন্টাৰনেল গ্ৰোথ বুলি ক'ব নোৱাৰো গতিকে তে গ্ৰোথটো যেটা আমি গ্ৰোথ বুলি কোৱাৰ লগে লগে তাৰ ভিতৰত এক্সটাৰ্নেল গ্ৰোথটো আহিব আৰু ইন্টাৰনেল গ্ৰোথটো আহিব এতিয়া এক্সটাৰ্নেল গ্ৰোথটো আমি নন লিভিংৰ ক্ষেত্ৰত পাম আৰু ইন্টাৰনেল গ্ৰোথটোহে আমি লিভিংৰ ক্ষেত্ৰত পাম গতিকে আমি আগতে মই ষ্টাৰ্টিংতে কৈছো যে কি হয় ডিফাইনিং ক্যাৰেক্টাৰ বিলাকক আমি যেতিয়া সবৰে ক্ষেত্ৰতে আমি একে মানে ক্যাৰেক্টাৰ পাম সেইবিলাক ক্যাৰেক্টাৰক কোৱা হ'ব ডিফাইনিং ক্যাৰেক্টাৰ তে গ্ৰোথ বুলি কোৱাৰ লগে লগে গ্ৰোথটোক আমি এটা ডিফাইনিং ক্যাৰেক্টাৰ বুলি ক'ব নোৱাৰো লিভিংৰ এটা ডিফাইনিং ক্যাৰেক্টাৰ বুলি আমি গ্ৰোথটোক ক'ব নোৱাৰো কাৰণ গ্ৰোথটো আমি নন লিভিংৰ ক্ষেত্ৰতো আমি এক্সটাৰ্নেল গ্ৰোথ পাব পাৰো গ্ৰোথটো এটা ক্যাৰেক্টাৰিষ্টিক্স হয় লিভিংৰ এটা চৰিত্ৰ আমি ক'ব পাৰো গ্ৰোথ কিন্তু হেতুক আমি এটা ডিফাইনিং ক্যাৰেক্টাৰ বুলি ক'ব নোৱাৰো অকল গ্ৰোথ হৈছে মানে যে হি লিভিং হ'ব এনেকুৱাকৈ আমি কেতিয়াও ক'ব নোৱাৰো এটো হৈছে আমাৰ ফাৰ্স্ট ক্যাৰেক্টাৰিষ্টিক্সটো হ'ল গ্ৰোথ তে নেক্সট ক্যাৰেক্টাৰিষ্টিক্সটো আহিব ৰিপ্ৰডাকচন
নেক্সট আমি যেটো লিভিংৰ ক্ষেত্ৰত আমি নেক্সট যেটো ক্যাৰেক্টাৰিষ্টিক্স পাম সেই ক্যাৰেক্টাৰিষ্টিক্সক আমি ক'ব পাৰিম ৰিপ্ৰডাকচন বা আমি অসমীয়া কম প্ৰজনন ৰিপ্ৰডাকচন বা প্ৰজনন বা ৰিপ্ৰডাকচন বুলি কোৱাৰ লগে লগে আমি জানো যে ৰিপ্ৰডাকচন টু টাইপছৰ আছে দুটা টাইপছৰ আমি ৰিপ্ৰডাকচন পাওঁ এটা আছে এসেক্সুৱেল ৰিপ্ৰডাকচন আৰু এটা আছে সেক্সুৱেল ৰিপ্ৰডাকচন asexual reproduction and sexual reproduction অযৌন প্ৰজনন আৰু যৌন প্ৰজনন কিছুমান অৰ্গানিজমছৰ ক্ষেত্ৰত আমি অযৌন প্ৰজনন বা আমি asexual reproduction পাম আৰু কিছুমান অৰ্গানিজমছৰ ক্ষেত্ৰত আমি sexual reproduction বা আমি যৌন প্ৰজনন পাম এতিয়া ৰিপ্ৰডাকচন বুলি কোৱাৰ লগে লগে ৰিপ্ৰডাকচন হৈছে এটা প্ৰসেস এটা যেটো প্ৰসেসৰ দ্বাৰা অৰ্গানিজমছ বিলাকে তাৰ নিচিনা হুবহু অৰ্গানিজমছ এটা জন্ম দিব পাৰে বা তাৰ নিচিনা হুবহু অৰ্গানিজমছ এটা সৃষ্টি কৰিব পাৰে সেই প্ৰসেসটোকে আমি কম ৰিপ্ৰডাকচন তে ৰিপ্ৰডাকচন তো আমি ক'ব পাৰিম যে কি হয় লিভিং অৰ্গানিজমছ হৈছে মানে হি ৰিপ্ৰডিউস কৰি তাৰ বংশ বৃদ্ধি কৰিব কিন্তু ইয়াৰ কেইটামান এক্সেপচন আছে যেনেকৈ আমি এটা ক'ব পাৰো মিউল বা যেটো আমি অসমীয়াত খচ্চৰ বুলি কওঁ মিউলটো হৈছে এটা অৰ্গানিজম যেটো অৰ্গানিজম হাইব্ৰিডাইজেচন প্ৰসেসৰ দ্বাৰা এটা হৰ্স আৰু ডাংকি লগ কৰি কৰা ডাংকি আৰু হৰ্স ডাংকিটো লোৱা হ'ব মেল ডাংকি আৰু হৰ্সটো লোৱা হ'ব ফিমেল হৰ্স এটা ফিমেল হৰ্স এটা মানে এটা ঘোড়া আৰু এটা ডাংকি বা গাধ আৰু ঘোড়াৰ মাজত যেতিয়া আৰ্টিফিচিয়ালি ৰিপ্ৰডাকচন কৰাই দিয়া হ'ব বা আৰ্টিফিচিয়ালি হাইব্ৰিডাইজেচন কৰা হ'ব তেতিয়া যেটো অৰ্গানিজমছ পোৱা যাব সেইটো কোৱা হয় মিউল আৰু মিউল বিলাক সদায় ষ্টেৰাইল হয় ইহতে কেতিয়াও ৰিপ্ৰডাকচন কৰিব নোৱাৰে আমি এটা মিউলৰ পৰা নেক্সট আমি এটা মিউল কেতিয়াও পাব নোৱাৰো কাৰণ এই মিউল বিলাক ষ্টেৰাইল হয় হিহঁতৰ ক্ৰোমোজোম নাম্বাৰৰ এনেকুৱা কথা থাকে গতিকে কি হয় এই মিউল বিলাকে কেতিয়াও ৰিপ্ৰডাকচন কৰিব নোৱাৰে কিন্তু যদিও মিউল বিলাকে ৰিপ্ৰডাকচন কৰিব নোৱাৰে আমি মিউল বিলাকক কিন্তু লিভিং হয় গতিকে আমি মিউল বিলাকক সদায় আমি লিভিং বুলি ক'ব লাগিব কাৰণ হিহঁত জীৱ হয় হিহঁতৰ যাতে আমি বাকি ক্যাৰেক্টাৰিষ্টিক্স বিলাক পাম যেনেকৈ আমি গ্ৰোথ পাম তো গতিকে কি হয় মিউলৰ ক্ষেত্ৰত আমি ৰিপ্ৰডাকচনটো নাপাওঁ যদিও মিউলটো এটা লিভিং অৰ্গানিজমছ হয় মিউলৰ ক্ষেত্ৰত আমি কেতিয়াও ৰিপ্ৰডাকচনটো নাপাওঁ নেক্সট আমি এটা ক'ব পাৰো কিছু হানি বীজৰ ক্ষেত্ৰত আমি ক'ব পাৰো মৌমাখি বিলাকৰ ক্ষেত্ৰত হানি বীজ বা মৌমাখি বুলি কোৱাৰ লগে লগে মৌমাখি বিলাক তিনিটা টাইপছৰ থাকে এটা আমি ক'ব পাৰো ড্ৰোন কুইন আৰু এটা থাকিব ওয়ার্কার ড্রোন আৰু কুইন ইয়াৰে এই মৌমাখি বিলাক যে আমি যে তিনিটা টাইপছৰ যে মৌমাখি পাম ইয়াৰে যিবিলাক ওয়ার্কার হানিবি যিবিলাক মানে কাম কৰা যিবিলাক কৰ্মী মৌমাখি বুলি কওঁ আমি অসমীয়া সেই কৰ্মী মৌমাখি বিলাকে কেতিয়াও ৰিপ্ৰডাকচন কৰিব নোৱাৰে এই ওয়ার্কার হানিবিজ বিলাকে কেতিয়াও ৰিপ্ৰডাকচন কৰিব নোৱাৰে আৰু যেহেতু ইহঁতে ৰিপ্ৰডাকচন কৰিব নোৱাৰে ইহঁতক আমি নন লিভিং বুলি ক'ব নোৱাৰো ইহঁতৰ তাতে আমি বাকি লিভিংৰ যিবিলাক ক্যাৰেক্টাৰিষ্টিক্স থাকিব বাকি ক্যাৰেক্টাৰিষ্টিক্স বিলাক আমি এইবিলাকৰ ক্ষেত্ৰত পাম গতিকে কি হয় এই ৰিপ্ৰডাকচন প্ৰসেসটো বা ৰিপ্ৰডাকচন যেটো মানে এটা ক্যাৰেক্টাৰ আমি লিভিংৰ এটা ক্যাৰেক্টাৰিষ্টিক্স বুলি কৈছো কিন্তু ইয়াক আমি কেতিয়াও ডিফাইনিং ক্যাৰেক্টাৰ বুলি ক'ব নোৱাৰো ডিফাইনিং ক্যাৰেক্টাৰ বুলি একানে ক'ব নোৱাৰো অকল যদি আমি ৰিপ্ৰডাকচনটোৰ ওপৰত আমি চাব যাও সববিলাক লিভিং অৰ্গানিজমছে ৰিপ্ৰডাকচনটো শো নকৰে গতিকে কি হয় আমি ৰিপ্ৰডাকচনটো এটা ডিফাইনিং ক্যাৰেক্টাৰ বুলি ক'ব নোৱাৰো এটোক আমি এটা অকল লিভিংৰ ক্যাৰেক্টাৰিষ্টিক্স ক'ব পাৰিম কিন্তু ইটস নট এ ডিফাইনিং ক্যাৰেক্টাৰ তাৰ পিছত আমাৰ এটা নেক্সট ক্যাৰেক্টাৰিষ্টিক্সটো আহিব মেটাবলিজম ফাৰ্স্ট পালো আমি গ্ৰোথ নেক্সট আহিলে ৰিপ্ৰডাকচন এতিয়া থাৰ্ড নাম্বাৰ যেটো ক্যাৰেক্টাৰিষ্টিক্স হয় হেতু হৈছে মেটাবলিজম মেটাবলিজম বুলি কোৱাৰ লগে লগে আমি কি বুজিম যে মেটাবলিজমটোক আমি অসমীয়াত বিপাক বুলি ক'ব পাৰো বিপাক বা মেটাবলিজম মানে কি হয় আমাৰ সব বডি আমাৰ সববিলাক লিভিংৰ বডি কিছুমান কেমিকেলছৰ দ্বাৰা গঠিত আৰু যেহেতু বডিত ইমান বিলাক কেমিকেলছ আছে আমাৰ লিভিংৰ বডিটোৰ ভিতৰত অনবৰতে কিছুমান কেমিকেল ৰিঅ্যাকশন চলি থাকে আৰু এই যে কেমিকেল ৰিঅ্যাকশন বিলাক যে চলি থাকে এই সববিলাক কেমিকেল ৰিঅ্যাকশনক একেলগে কোৱা হয় মেটাবলিজম sum total of all chemical reactions গোটেইবিলাক কেমিকেল ৰিঅ্যাকশনক আমি যোগ কৰি আমি একেলগে মেটাবলিজম বুলি ক'ব পাৰো তে মেটাবলিজম বুলি কোৱাৰ লগে লগে মেটাবলিজম আকৌ দুটা পাম আমি এটা আমি কম এনাবলিজম আৰু এটা আমি ক'ব পাৰো কেটাবলিজম এনাবলিজম এণ্ড কেটাবলিজম ইয়াৰে যেটো এনাবলিজমটো সদায় কনসাৰ্ন হয় ই মানে ৰিলেটেড হয়
বিল্ডিং আপ আৰু কেটাবলিজমটো সদায় কনসার্ন হি মানে সদায় ৰিলেটেড হয় ব্রেকডাউন তাৰ মানে কি হয় যদি আমি এনাবলিজম যদি এটা কেমিক্যাল ৰিঅ্যাকশন এটা কি হয় কিছুমান সৰু সৰু মলিকুল লগ লাগি এটা ডাঙৰ মলিকুল এটা গঠন হৈছে সে আমি ফটোসিনথেসিসৰ ৰিঅ্যাকশনটো ধৰিব পাৰো কাৰ্বন ডাই অক্সাইড আৰু ওয়াটাৰ লগ লাগি এটা কাৰ্বোহাইড্ৰেট সিনথেসিস হয় কাৰ্বন ডাই অক্সাইড আৰু ওয়াটাৰ মলিকুলটো সৰু সৰু মলিকুল ইহতকেইটা লগ লাগি এটা ডাঙৰ কাৰ্বোহাইড্ৰেট মলিকুল এটা ফৰ্মেশন হৈছে সেইটো আমি কম এনাবলিজম এনাবলিজমত মানে কি হ'ব দুটা সৰু সৰু মলিকুল লগ লাগি এটা ডাঙৰ মলিকুল এটা সৃষ্টি হ'ব সেইটো আমি কম এনাবলিজম আৰু কেটাবলিজমটো কি হয় এটা ডাঙৰ মলিকুল আছিল সেইটো ভাঙি দুটা সৰু সৰু মলিকুল সৃষ্টি হ'ল ডাঙৰ এটা ভাঙি দুটা সৰু সৰু মলিকুল সৃষ্টি হ'ল তাক আমি কম কেটাবলিজম আৰু যেতিয়া দুটা সৰু সৰু মলিকুল লগ লাগি এটা ডাঙৰ মলিকুল গঠন হ'ব তাক আমি কম এনাবলিজম এটো হল মেটাবলিজম এতিয়া মেটাবলিজম বুলি কোৱাৰ লগে লগে কি হয় মেটাবলিজম মানে আমি কৈছো যে কি হয় কেমিক্যাল ৰিঅ্যাকশনস বিলাকক আমি একেলগে মেটাবলিজম বুলি ক'ব পাৰো তে কেমিক্যাল ৰিঅ্যাকশন বিলাক হোৱাৰ লগে লগে কেমিক্যাল ৰিঅ্যাকশন হ'ব সদায় সেলৰ ভিতৰত আৰু সব বিলাক অৰ্গানিজমছে আমাৰ সেলৰ দ্বাৰা গঠিত তে কেমিক্যাল ৰিঅ্যাকশন এটা আমি টেষ্ট টিউবৰ ভিতৰতো কৰিব পাৰো কিন্তু কি হয় টেষ্ট টিউবৰ ভিতৰত হোৱা কেমিক্যাল ৰিঅ্যাকশনটো বা টেষ্ট টিউবটোক আমি কেতিয়াও লিভিং বুলি ক'ব নোৱাৰো কাৰণ কি হয় মেটাবলিজম প্ৰচেছটো সদায় সেলৰ ভিতৰত হ'ব লাগিব আৰু সেলৰ ভিতৰত হ'ব লাগিব কাৰণে এই মেটাবলিজম প্ৰচেছটো আমি অকল লিভিংৰ ক্ষেত্ৰতে দেখা পাওঁ আৰু যেহেতু লিভিংৰ ক্ষেত্ৰতে আমি অকল মেটাবলিজম প্ৰচেছটো দেখা পাওঁ নন লিভিংৰ ক্ষেত্ৰত আমি মেটাবলিজমটো নাপাওঁ গতিকে কি হয় মেটাবলিজমটোক আমি এটা ডিফাইনিং ক্যাৰেক্টাৰ বুলি ক'ব পাৰো লিভিংৰ এটাটো ক্যাৰেক্টাৰিষ্টিক্স হয় আমি লিভিংৰ ক্যাৰেক্টাৰিষ্টিক্সটো ক'ব পাৰো লগতে আমি ক'ব পাৰো যে কি হয় এটা লিভিংৰ এটা ডিফাইনিং ক্যাৰেক্টাৰ হৈছে মেটাবলিজম তাৰ পিছত নেক্সট আমি ক্যাৰেক্টাৰিষ্টিক্স নেক্সট ক্যাৰেক্টাৰিষ্টিক্সটো আহিব cellular organization cellular organization বা কোষীয় সাজন আমাৰ সববিলাক অৰ্গানিজমছৰ ক্ষেত্ৰতে কি হয় সেল বিলাক লগ লাগি সদায় টিস্যু গঠন হয় কোষ বিলাক লগ লাগি কলা সৃষ্টি হয় সেল বিলাক লগ লাগি সদায় টিস্যু কোষ লগ লাগি সদায় বা আমি আগতে তোমালোকে চাগে পাইছিলা কোষৰ সমষ্টিকে কলা বোলে তাৰ মানে কি হয় সদায় সেল বিলাক লগ লাগি কিছুমান টিস্যু ফৰ্মেশন হয় আৰু কি হয় টিস্যু বিলাক লগ লাগি টিস্যু সিস্টেম সদায় টিস্যু সিস্টেম বা কলা বিলাক লগ লাগি সদায় কলা তন্ত্ৰ গঠন হয় আৰু টিস্যু সিস্টেম বিলাক লগ লাগি এটা অৰ্গান ডেভেলপমেন্ট হয় এটা অৰ্গান এটা অংগ এটা গঠন হয় আৰু এটা অংগ বা এটা বহুত কেইটা অংগ লগ লাগি কি হয় এটা অৰ্গান সিস্টেম অৰ্গান সিস্টেম গঠন হয় মানে অংগ তন্ত্ৰ গঠন হয় আৰু এই অংগ তন্ত্ৰ বিলাক লগ লাগি কি হয় এটা ফুল অৰ্গানিজমছ এটা সৃষ্টি হয় অৰ্গানিজমছ এটা গঠন হয় আৰু অৰ্গান সিস্টেমৰ দ্বাৰা গঠিত হোৱা কাৰণে প্ৰতিটো লিভিং মানে প্ৰতিটো লিভিংকে আমি অৰ্গানিজম বুলি কোৱা হয় কাৰণ হিহঁতৰ তাতে এটা অৰ্গানাইজেচন এটা পোৱা যায় অৰ্গানাইজেচন থাকে কাৰণে কি হয় ইহঁতক আমি অৰ্গানিজমছ বুলি ক'ব পাৰো লিভিংক আমি অৰ্গানিজমছ বুলি ক'ব পাৰো এতিয়া সেলুলাৰ অৰ্গানাইজেচন মানে হৈছে সেল থাকিব সেল এটাৰ ভিতৰত সেল অৰ্গেনেলছ বিলাক থাকিব মানে কোষ এটাৰ ভিতৰত কোষাংগাণু যেনেকুৱা মাইটকন্ড্ৰিয়া ৰাইবোজম তা জেনেটিক মেটেৰিয়েল এইবিলাক বস্তু আমি কোষ এটা বা সেল এটাৰ ভিতৰত পাম সেইটোকে আমি ক'ব পাৰো সেলুলাৰ অৰ্গানাইজেচন এটা লিভিং অৰ্গানিজমছ হোৱাৰ লগে লগে তাৰ তাতে সদায় সেলুলাৰ অৰ্গানাইজেচন থাকিব আৰু এনেকুৱা সেলুলাৰ অৰ্গানাইজেচন আমি ভাইৰাছ বিলাকৰ ক্ষেত্ৰত নাপাওঁ আৰু ভাইৰাছৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ আমি সেলুলাৰ অৰ্গানাইজেচন নাপাওঁ কাৰণে ভাইৰাছ বিলাকক মানে লিভিংতো ধৰা নহয় আৰু সিহঁতক নন লিভিংতো ধৰা নহয় তাৰ পিছত এতিয়া সেলুলাৰ অৰ্গানাইজেচনটোক আমি এটা লিভিংৰ এটা ডিফাইনিং ক্যাৰেক্টাৰ বুলি ক'ব পাৰো কাৰণ সববিলাক লিভিংৰ ক্ষেত্ৰতে আমি সেলুলাৰ অৰ্গানাইজেচন পাম এনেকুৱা কেতিয়াও নহয় যে কিবা এটা লিভিং আছে তাৰ তাতে আমি সেলুলাৰ অৰ্গানাইজেচনটো নাপাওঁ তেনেকুৱা কেতিয়াও নহয় গতিকে কি হয় সেলুলাৰ অৰ্গানাইজেচনটোক আমি এটা ক্যাৰেক্টাৰিষ্টিক্স বুলিও ক'ব পাৰো লিভিংৰ লগতে আমি সেলুলাৰ অৰ্গানাইজেচনটোক এটা লিভিংৰ ডিফাইনিং ক্যাৰেক্টাৰ বুলিও আমি ক'ব পাৰো তাৰ পিছত এতিয়া নেক্সট আছে cellular organization pisot next ase consciousness next number to ahibo consciousness
কনসিয়াসনেস বা সচেতনতা কনসিয়াসনেস বা সচেতনতা বুলি ক'লে আমি কি বুজিম সে আমি আছো আমাক ধৰ কোনবাতে আমাৰ থাপ্পৰটা মাৰি দিছে লগে লগে আমি কি হ'ব হেতুক আমি ৰেসপন্স কৰিম আমি গম পাম বা আমি এনভায়ৰনমেন্টৰ প্ৰতি সদায় আমি কনসিয়াস হয় সচেতন হয় আমি আমাৰ গৰম লাগিব পাৰে ঠাণ্ডা লাগিব পাৰে গৰম লাগিলে আমি গৰমটো অনুভৱ কৰিব পাৰো ঠাণ্ডা লাগিছে আমি ঠাণ্ডাটো অনুভৱ কৰিব পাৰো হেতুকে কোৱা হয় কনসিয়াসনেস বা সচেতনতা তে সচেতনতা বুলি কোৱাৰ লগে লগে বা কনসিয়াসনেস বুলি কোৱাৰ লগে লগে কনসিয়াসনেসটো হৈছে এটা লিভিং অৰ্গানিজমছৰ ক্যাৰেক্টাৰিষ্টিক্স লগতে ইয়াক আমি ডিফাইনিং ক্যাৰেক্টাৰ বুলিও ক'ব পাৰো কনসিয়াসনেসক কাৰণ কি হয় এটা নন লিভিংৰ ক্ষেত্ৰত কেতিয়াও আমি কনসিয়াসনেস নাপাও নন লিভিং বা জড় বস্তু তাক যদি আমি তাক গৰম দিও তাক যদি আমি বহুত তাপ দিও হি কেতিয়াও একো ৰেসপন্স নকৰে হি একো গম নাপায় কাৰণ তাৰ তাতে হি মানে লিভিং নহয় লিভিংৰ ক্ষেত্ৰত কনসিয়াসনেসটোক আমি এটা ডিফাইনিং ক্যাৰেক্টাৰ বুলি ক'ব পাৰো কিন্তু কি হয় যদি এটা কমাত যোৱা পেশেন্ট এটা কমাত থকা মানে পেশেন্ট এটা সেই পেশেন্টৰ কিন্তু কনসিয়াসনেসটো নাথাকে আমি যদি তাক গৰম দিও ঠাণ্ডা দিও হি একো গম নাপায় কাৰণ কমাত থাকে কিন্তু তেনেকুৱা পেশেন্ট বিলাকৰ ক্ষেত্ৰত কি হয় যেতিয়া তাক কিবা এটা ড্ৰাগছ দিয়া হয় বা কিবা মেডিসিন বা কিবা ইনজেকশন দিয়া হয় তেতিয়া সেই বিলাকৰ প্ৰতি কনসিয়াস হয় সেই বিলাকৰ প্ৰতি ৰেসপন্স দেখুৱায় গতিকে কি হয় এই কনসিয়াসনেসটোক আমি এটা লিভিংৰ এটা ডিফাইনিং ক্যাৰেক্টাৰ বুলি ক'ব পাৰো কমাত যোৱা পেশেন্ট এটাই যেতিয়ালৈকে হি ইনজেকশন হওক বা মেডিসিনৰ প্ৰতি যেতিয়ালৈকে ৰেসপন্স দেখুৱাই থাকিব তেতিয়ালৈকে তাক আমি লিভিং বুলি ক'ব পাৰো কাৰণ কনসিয়াসনেসটো হৈছে এটা লিভিংৰ ডিফাইনিং ক্যাৰেক্টাৰ এইখিনি হ'ল আমাৰ ডিফাইনিং ক্যাৰেক্টাৰ মানে আমি কম যে কি হয় অৰ্গানিজমছ এটা বা যিকোনো বস্তু এটা সবৰে ক্ষেত্ৰতে যিবিলাক আমি কমন ক্যাৰেক্টাৰিষ্টিক্স পাম সেইবিলাককে আমি কম ডিফাইনিং ক্যাৰেক্টাৰ আৰু জেনাৰেল ক্যাৰেক্টাৰিষ্টিক্সৰ ভিতৰত গ্ৰোথ আৰু ৰিপ্ৰডাকশনো পৰিব যদি আমি লিভিংৰ ক্ষেত্ৰত জেনাৰেল ক্যাৰেক্টাৰিষ্টিক্সৰ কথা কওঁ তেতিয়া আমি গ্ৰোথ আৰু ৰিপ্ৰডাকশনটো ক'ব পাৰিম আৰু বাকি আমি যিকেইটা পালো মেটাবলিজম সেলুলাৰ অৰ্গানাইজেশ্যন তাৰপিছত আমি নেক্সট এটা পালো কনসিয়াসনেস এইকেইটাক আমি ডিফাইনিং ক্যাৰেক্টাৰ বুলিও ক'ব পাৰিম আৰু এইকেইটা লিভিংৰ ক্যাৰেক্টাৰিষ্টিক্সৰ ভিতৰতো পৰিব আৰু এইকেইটা ক্যাৰেক্টাৰিষ্টিক্সৰ ওপৰতে বেছ কৰি আমি বস্তু এটা লিভিং নে নন লিভিং আমি ক'ব পাৰো এইখিনি আছিল আমাৰ লিভিং এণ্ড নন লিভিংৰ মাজত ডিফাৰেন্স লিভিং আৰু নন লিভিংক আমি কেনেকৈ ডিফাৰেন্সিয়েট কৰিব পাৰো নেক্সট এটা টাৰ্ম আছে বায়োডাইভাৰ্চিটি নেক্সট এটা ডিসকাস কৰিম আমি বায়োডাইভাৰ্চিটি বায়োডাইভাৰ্চিটি বা জৈৱ বৈচিত্ৰতা বা বায়োডাইভাৰ্চিটি বুলি ক'লে আমি বুজিম যে কি হয় আমাৰ পৃথিৱীখনত ইমান বেছি অৰ্গানিজমছ আছে বহুত বেলেগ ধৰণৰ ডাঙৰ সৰু বিভিন্ন ধৰণৰ অৰ্গানিজমছ আছে আৰু সেই অৰ্গানিজমছ বিলাক এটা আনটোৰ লগত কেতিয়াও একে নহয় অৰ্গানিজমছ বিলাকৰ মাজত আমি ভেৰিয়েচন পাওঁ বা অৰ্গানিজমছ বিলাক এটা আনটোৰ লগত কেতিয়াও সিমিলাৰ নহয় অৰ্গানিজমছ বিলাকৰ মাজত আমি ডিফাৰেন্স পাওঁ এই যে অৰ্গানিজমছ বিলাকৰ মাজত আমি যে ভেৰিয়েচন দেখা পাওঁ বা অৰ্গানিজমছ বিলাকৰ মাজত আমি যে যেটো মানে ভেৰিয়েবিলিটি দেখা পাওঁ সেইটোকে আমি কম বায়োডাইভাৰ্চিটি বা জৈৱ বৈচিত্ৰতা জীৱসমূহৰ মাজত আমি যেটো ভেৰিয়েবিলিটি বা যেটো মানে বৈচিত্ৰতা দেখা পাম সেইটোৱে হৈছে জৈৱ বৈচিত্ৰতা বা বায়োডাইভাৰ্চিটি এতিয়া বায়োডাইভাৰ্চিটি বুলি কোৱাৰ লগে লগে আমি কৈছো যে কি হয় অৰ্গানিজমছ বিলাকৰ মাজত আমি এটা অৰ্গানিজমছ আনটোৰ লগত কেতিয়াও একে নহয় অৰ্গানিজমছ বিলাকৰ মাজত আমি এটা বৈচিত্ৰতা দেখা পাওঁ এতিয়া ইমান বিলাক অৰ্গানিজমছ আছে আমাৰ পৃথিৱীখনত কিমান অৰ্গানিজমছ আছে প্ৰতিটো অৰ্গানিজমছকে এটা এটাকে ষ্টাডি কৰাটো কেতিয়াও পসিবল নহয় আমি যদি এটা এটাকে অৰ্গানিজম ষ্টাডি কৰিব যাওঁ সেইটো কেতিয়াও আমাৰ কাৰণে পসিবল নহয় গতিকে সাইন্টিষ্ট বিলাকে কি কৰিছিল অৰ্গানিজমছ বিলাকক কিছুমান ক্যাটেগৰীত ভাগ কৰিছিল কিছুমান সৰু কিছুমানকে গ্ৰুপত ভাগ কৰি লৈছিল আৰু এই গ্ৰুপত ভাগ কৰি লোৱা যেটো প্ৰসেস সেই প্ৰসেসটোকে কোৱা হয় ক্লাসিফিকেশন বা শ্ৰেণী বিভাজন যেহেতু ইমান বিলাক অৰ্গানিজমছ আছে সব বিলাক অৰ্গানিজমছকে এটা এটাকে ষ্টাডি কৰাটো কেতিয়াও পসিবল নহয় হেতু কাৰণে কি হয় সব বিলাক অৰ্গানিজমছকে কিছুমান সৰু গ্ৰুপত ভাগ কৰা হৈছে সে আমি যদি ডগছ বুলি কোৱাৰ লগে লগে ডগৰ ভিতৰত যিমান বিলাক ডগৰ ভেৰাইটি আছে সব বিলাক ভেৰাইটি আহি তাৰ ডগৰ ভিতৰত পৰি যাব আৰু আমি যদি ষ্টাডি কৰিব লাগে আমি ডগছ বুলি কোৱাৰ লগে লগে আমি ডগছৰ ভিতৰত আমি যিখিনি ওভাৰঅল ক্যাৰেক্টাৰিষ্টিক্স পাম সেই ক্যাৰেক্টাৰিষ্টিক্স খিনি ষ্টাডি কৰিলে আমাৰ ডগৰ গোটেইখিনি ডগৰ মানে ষ্টাডি কৰা হৈ যায় গতিকে সাইন্টিষ্ট বিলাকে কি কৰিছিল সব বিলাক অৰ্গানিজমছকে কিছুমান সৰু গ্ৰুপত ভাগ কৰিছিল আৰু এই সৰু গ্ৰুপত ভাগ কৰা যেটো প্ৰসেস সেই প্ৰসেসটোকে আমি ক'ব পাৰো ক্লাসিফিকেশন বা শ্ৰেণী বিভাজন এতিয়া অৰ্গানিজমছ বিলাক কি হয় সদায় আমাৰ নতুন অৰ্গানিজমছ কিছুমান ডেভেলপ হৈ থাকে সদায় আমি নতুন অৰ্গানিজমছ কিছুমান ডেভেলপ ডিসকভাৰ হৈ থাকে আমি কি হয় নতুন অৰ্গানিজমছ কিছুমান আমি পাই থাকো আৰু নতুন যেতিয়া অৰ্গানিজমছ এটা পোৱা যাব অৰ্গানিজমছটো ফাৰ্ষ্টতে নামাকৰণ কৰিব লাগে আৰু নামাকৰণ কৰা যেটো প্ৰসেস সেই প্ৰসেসটো আমি কম নমেনক্লেচাৰ
নোমেনক্লেচাৰ যেতিয়া অৰ্গেনিজমছ এটা পোৱা যাব অৰ্গেনিজমছটো কি হ'ব ফাৰ্ষ্টতে তাক এটা নাম এটা দিব লাগিব অৰ্গেনিজমটোক নাম দিলেহে অৰ্গেনিজমটোক আমি চিনি পাম বা আমি জানিম আৰু এই যে নাম যে দিব লাগিব নাম দিয়া প্ৰচেছটো কোৱা হয় নোমেনক্লেচাৰ অৰ্গেনিজম এটাক যেতিয়া এটা প্ৰপাৰ নাম এটা দিয়া হ'ব তাক প্ৰপাৰ নেমিং কৰা হ'ব সেই প্ৰচেছটোক আমি কম নোমেনক্লেচাৰ তাৰ পিছত এটা অৰ্গেনিজম এটাক নামাকৰণ কৰিব লাগিলে বা তাক নোমেনক্লেচাৰ কৰিব লাগিলে তাক আমি ফাৰ্ষ্টতে ডেসক্ৰাইব কৰিব লাগিব তাৰ আমি ক্যাৰেক্টাৰছ বিলাক আমি ফাৰ্ষ্টতে চাব লাগিব তাৰ তাতে কি কি ক্যাৰেক্টাৰছ আছে কি কি ক্যাৰেক্টাৰছ নাই আৰু সেই ক্যাৰেক্টাৰছ বিলাকৰ ওপৰত বেছ কৰিহে আমি অৰ্গেনিজম এটাক নামাকৰণ কৰিব পাৰো তে অৰ্গেনিজমছ বিলাকক এই যে আমি যে ডেসক্ৰাইব কৰিম তাৰ যে আমি ক্যাৰেক্টাৰছ বিলাক যে ষ্টাডি কৰিম সেই প্ৰচেছটো কোৱা হ'ব আইডেন্টিফিকেচন আইডেন্টিফিকেশন বা চিনাক্তকৰণ জীৱ এটাক নাম দিয়াৰ আগতে জীৱটোক আমি প্ৰথমতে চিনাক্তকৰণ কৰিব লাগিব চিনাক্তকৰণ কৰাৰ পিছতহে আমি জীৱ এটাক নামাকৰণ বা আমি নোমেনক্লেচাৰ কৰিব পাৰো তো আইডেন্টিফিকেশন মানে হৈছে আমি অৰ্গেনিজম এটাক যেতিয়া ডেসক্ৰাইব কৰিম যেতিয়া ডেসক্ৰাইব কৰা যেটো ডেসক্ৰাইবিং যেটো প্ৰসেস সেই প্ৰসেসটোক আমি কম আইডেন্টিফিকেশন আইডেন্টিফাই কৰাৰ পিছত অৰ্গেনিজম এটাক আমি নামাকৰণ কৰিম বা সেই প্ৰসেসটোক নেমিং কৰা যেটো প্ৰসেস সেই প্ৰসেসটোক আমি কম নোমেনক্লেচাৰ নোমেনক্লেচাৰ কৰাৰ পিছত অৰ্গেনিজম এটাক আমি ক্লাসিফাই কৰিম মানে তাৰ যেতিয়া আমি ক্যাৰেক্টাৰিস্টিক্স বিলাক চাম ক্যাৰেক্টাৰিস্টিক্স বিলাক চাই তাৰ ক্যাৰেক্টাৰিস্টিক্স বিলাক কাৰ লগত মিলিছে কাৰ লগত মিলা নাই হেতুৰ ওপৰত বেছ কৰি আমি তা ক্লাসিফাই কৰিম বা তাক আমি কিছুমান শ্ৰেণীত বিভক্ত কৰিম হেতু কোৱা হ'ব ক্লাসিফিকেশন এতিয়া নেক্সট যেটো আছে আমাৰ নোমেনক্লেচাৰ প্ৰসেছটো কি হয় অৰ্গেনিজমছ বিলাকক সব বিলাক অৰ্গেনিজমছৰে কিছুমান লোকেল নেম থাকে কিছুমান জায়গাত কিছুমান অৰ্গেনিজমছক নিজা নিজা নামেৰে জনা যায় কিন্তু কি হয় সেই নিজা লোকেল নেমটো এটা জায়গাতহে জনা যায় তাক যদি সেই নিৰ্দিষ্ট জায়গাটোৰ পৰা বাহিৰত গৈ যদি সেই নামটো কোৱা হয় তেতিয়া কি হয় অৰ্গেনিজমটোক বাহিৰৰ মানুহবিলাকে নাজানে বা মানুহবিলাকে চিনি নাপায় এই খেলিমেলিটো হোৱাৰ কাৰণে কি কৰিছিলে আমাৰ সাইন্টিষ্ট বিলাকে সব বিলাক অৰ্গেনিজমছক এটা নাম দিয়া ব্যৱস্থা কৰিছিলে আৰু সেই নেমিং প্ৰসেছটো কোৱা হয় সাইন্টিফিক নেম সব অৰ্গেনিজমছ বিলাককে কিছুমান সাইন্টিফিক নেম বা কিছুমান বৈজ্ঞানিক নাম দিয়া পদ্ধতি উদ্ভাৱন কৰিছিলে আৰু বৈজ্ঞানিক নামটোৰ দ্বাৰা কি হ'ব ওয়াৰ্ল্ডৰ যিমান বিলাক মানে ওয়াৰ্ল্ডৰ যিমান মানুহ আছে সব মানুহে এটা অৰ্গেনিজমক এটা নামেৰে জানিব আৰু সেই নামটোকে আমি কম সাইন্টিফিক নেম বা বৈজ্ঞানিক নাম বৈজ্ঞানিক নামাকৰণ বা সেই যেটো প্ৰসেছত মানে সাইন্টিফিক নেম দিয়া হ'ব তাক আমি কম নোমেনক্লেচাৰ তে নোমেনক্লেচাৰ কৰিবৰ কাৰণে দুখন কাউন্সিল বনাই দিয়া হৈছিল যাতে মানে কি হয় কিছুমান ৰুলছ এণ্ড ৰেগুলেশনছ দিব পাৰে তে নোমেনক্লেচাৰ কৰিবৰ কাৰণে দুখন কাউন্সিল বনাই দিয়া হৈছিল কাউন্সিল দুখন আছিল ICBN আৰু এখন আছিল ICZN and ICZN ICBN ৰ আমি যদি ফুল ফৰ্মটো চাব যাও ইয়াৰ ফুল ফৰ্মটো হৈছে International Code for Botanical Nomenclature International Code for Botanical Nomenclature আৰু যদি আমি ICZN ৰ ফুল ফৰ্মটো চাব যাও দেন আমি পাম International Code of Zoological Nomenclature International Code of Zoological Nomenclature International Code of Botanical Nomenclature ৰ ভিতৰত যিমান বিলাক প্লেন্টছ আছে সব বিলাক প্লেন্টছৰ নামকৰণ কৰা হ'ব ICBN ৰ আন্ডাৰত মানে ICBN যিখন কাউন্সিল আছে সেই কাউন্সিলখনে দিয়া ৰুলছ এণ্ড ৰেগুলেশনছ বিলাকৰ ওপৰত ভিত্তি কৰি ICBN ৰ আন্ডাৰত প্লেন্ট স্পেচিছ বিলাকক আইডেন্টিফাই কৰা বা আইডেন্টিফাই নাই সৰি হেতক মানে নোমেনক্লেচাৰ কৰা হ'ব আৰু নেক্সটটো আছে ICZN বা ইন্টাৰনেশ্যনেল কোড ফৰ জুলজিক্যাল নোমেনক্লেচাৰ ইয়াতে কি কৰা হ'ব আমাৰ যিমান বিলাক এনিমেলছ আছে এনিমেলছ বিলাকক ICZN ৰ আন্ডাৰত নামকৰণ কৰা হ'ব বা হেতক নোমেনক্লেচাৰ কৰা হ'ব এতিয়া আমি চাম নোমেনক্লেচাৰটো মানে কেনেকুৱা হ'ব এজন সাইন্টিষ্ট আছিল সাইন্টিষ্টজনৰ নাম আছিল কেৰলাছ লিনিয়াছ Carolus Linnaeus নামৰ এজন সাইন্টিষ্ট আছিল আৰু এই Carolus Linnaeus কি কৰিছিল এই যে সাইন্টিফিক অৰ্গানিজমছ বিলাকক যে কিছুমান যে সাইন্টিফিক নেম দিয়া হ'ব এই সাইন্টিফিক নেম বিলাক দিয়াৰ ক্ষেত্ৰত Carolus
কেৰলাছ লিনিয়াছে কৈছিলে যে প্ৰতিটো সাইন্টিফিক নেমত সদায় দুটা ৱৰ্ড থাকিব এটা সাইন্টিফিক নেমত সদায় দুটাকৈ ৱৰ্ড থাকিব বুলি কৈছিলে কেৰলাছ লিনিয়াছে কৈছিলে আৰু এই যে সাইন্টিফিক নেমত যে দুটাকৈ ৱৰ্ড থাকিব গতিকে এই নমেনক্লেচাৰৰ যেটো পদ্ধতি হেতু কোৱা হয় বাইনোমিয়েল নমেনক্লেচাৰ বাইনোমিয়েল নমেনক্লেচাৰ বাইনোমিয়েল নমেনক্লেচাৰ বা দ্বিপদ নামাকৰণ পদ্ধতি দ্বিপদ নামাকৰণ পদ্ধতি বা বাইনোমিয়েল নমেনক্লেচাৰ মানে কি হয় এটা সাইন্টিফিক নেমত সদায় দুটা ৱৰ্ড থাকিব আৰু দুটা ৱৰ্ডৰ দ্বাৰা এটা সাইন্টিফিক নেম গঠন হয় কাৰণে সাইন্টিফিক নেম বিলাকক সদায় বাইনোমিয়েল নমেনক্লেচাৰ বুলি কোৱা হয় বাইনোমিয়েল নমেনক্লেচাৰ মানে হৈছে এটা সাইন্টিফিক নেম যেতিয়া অৰ্গানিজম এটাক দিয়া হ'ব তাৰ তাতে সদায় দুটা ৱৰ্ড থাকিব সাইন্টিফিক নেমটো সদায় দুটা পাৰ্ট বা সদায় দুটা ৱৰ্ড থাকিব আৰু সেইকাৰণে তাক কোৱা হয় বাইনোমিয়েল বা দ্বিপদ তাতে সদায় দুটা পদ বা দুটা ৱৰ্ড থাকিব এতিয়া এই যেটো ICBN আৰু ICZN কাউন্সিল দুখন আছিল ICBN আৰু ICZN কি কৰিছিল যেতিয়া অৰ্গানিজমছ এটাক নামাকৰণ কৰা হয় নামাকৰণ কৰিবৰ কাৰণে কিছুমান ৰুলছ এণ্ড ৰেগুলেশনছ কিছুমান বান্ধি দিছিল কিছুমান ৰুলছ দি দিছিল আৰু সেই ৰুলছ বিলাক ফলো কৰিহে যেতিয়া আমি যদি কিবা এটা নতুন যদি আমি স্পেচিছ এটা যদি আমি ডিসকভাৰ কৰিব লাগে দেন কি কৰা হ'ব সেই ৰুলছ বিলাক মানিহে আমি অৰ্গানিজম এটাক নামাকৰণ কৰিব পাৰো বা অৰ্গানিজম এটাক আমি সাইন্টিফিক নেম এটা দিব পাৰো এতিয়া সাইন্টিফিক নেম এটা দিয়াৰ ক্ষেত্ৰত কি হ'ব আমি কিছুমান ৰুলছ মানিব লাগিব আৰু সেই ৰুলছ বিলাক কেনেকুৱা হয় ফাৰ্স্ট ৰুলছটো আহিব যে কি হয় সাইন্টিফিক নেম বিলাক সদায় লেটিন ল্যাঙ্গুৱেজৰ পৰা অহা হ'ব লাগিব লেটিন ল্যাঙ্গুৱেজ যিবিলাক ৱৰ্ড থাকিব যি নামাকৰণত যিকেইটা নামৰ যিকেইটা ৱৰ্ড দিয়া হ'ব সেই নামাকৰণৰ ৱৰ্ড কেইটা সদায় লেটিন ল্যাঙ্গুৱেজৰ পৰা অহা হ'ব লাগিব হি লেটিন ৰূপী শব্দ হ'ব লাগিব লেটিন ভাষাৰ পৰা অহা শব্দৰ পৰাহে আমি সাইন্টিফিক নেমটো দিব পাৰিম নেক্সট পইণ্টটো আছিল যে কি হয় প্ৰতিটো সাইন্টিফিক নেমত সদায় দুটাকৈ ৱৰ্ড থাকিব টু ৱৰ্ডছ থাকিব two words প্ৰতিটো সাইন্টিফিক নেমতে সদায় দুটা ৱৰ্ড থাকিব আৰু এই যে দুটা ৱৰ্ড থাকিব ইয়াৰে প্ৰথম ৱৰ্ডটো বুজাব জেনেৰিক নেম ফাৰ্ষ্টটো বুজাব জেনেৰিক নেম জেনেৰিক নেম মানে অৰ্গানিজম এটাৰ গণটো কি হয় বা তাৰ জেনাসটো কি হয় হেতু বুজাব ফাৰ্ষ্ট ৱৰ্ডটোৱে আৰু সেকেন্ড ৱৰ্ডটোৱে বুজাব তাৰ স্পেসিফিক নেম স্পেসিফিক নেম বা তাৰ স্পেসিছটো কি হয় আৰু জেনাসটো কি হয় আমি এই ৱৰ্ডটোৰ পৰা গম পাম যি দুটা ৱৰ্ড দিয়া হ'ব সাইন্টিফিক নেমটো সেই ৱৰ্ড দুটাৰ পৰাই আমি এই দুটা গম পাম নেক্সট আহিব যেতিয়া আমি সাইন্টিফিক নেম এটা লিখা হ'ব সাইন্টিফিক নেমটো যেতিয়া টাইপ কৰা হয় যেতিয়া আমি কম্পিউটাৰত যদি টাইপ কৰা হয় তেতিয়া তা সদায় ইটালিক্সত লিখিব লাগে তা সদায় ইটালিক্সত টাইপ কৰিব লাগে আৰু আমি যদি তাক যদি হাতে লিখো সেম ধৰি লৈছো আমাৰ মানুহৰ যেটো সাইন্টিফিক নেম মানুহৰ সাইন্টিফিক নেমটো হৈছে হোমো সেপিয়েন্স তা হোমো সেপিয়েন্স যেতিয়া আমি মানুহৰ যেটো সাইন্টিফিক নেম আছে এটো যদি আমি হাতে লিখা হয় ইয়াক আমি সদায় তলত আন্ডাৰলাইন কৰিব লাগিব নামটোৰ তলত আমি সদায় সেপাৰেট কে জেনেৰিক নেমটোক আমি সেপাৰেট কে আন্ডাৰলাইন কৰিম আৰু যেটো তাৰ সাইন্টিফিক স্পেসিফিক নেম থাকিব স্পেসিফিক নেমটোক আমি সদায় সেপাৰেট কে আন্ডাৰলাইন কৰিম আমি মানে তলত আস টানি দিম আৰু যদি তা প্ৰিন্টেড কৰা হয় যদি কিতাপত মানে ছপোৱা হয় তেতিয়া এই নামটো সদায় ইটালিক্সত লিখা হ'ব এটো এটা ক্যাৰেক্টাৰিষ্টিক্স তাৰ মানে ৰুল এটা তাৰ পিছত নেক্সট এটা ৰুল আহিব যে কি হয় অৰ্গানিজমছ বিলাকৰ যেতিয়া আমি নামাকৰণ কৰিম এই যে স্পেসিছ আৰু যে জেনাসৰ যে নাম বিলাক থাকিব সেই নাম বিলাকত কেতিয়াও সেই ৱৰ্ড বিলাকত কেতিয়াও তিনটাতকে কম ৱৰ্ড থাকিব নোৱাৰে মানে এটা ৱৰ্ডত তিনটা লেটাৰহে থাকিব পাৰিব আৰু ম্যাক্সিমাম তাতে 12 লেটাৰছ থাকিব পাৰিব সেইটো হোমোটো হৈছে ইয়াৰ জেনেৰিক নেম এই জেনেৰিক নেমটো তিনটাতকে কম লেটাৰ থাকিব নোৱাৰে আৰু এই ৱৰ্ডটোতে 12 মানে 12টাতকে বেছি লেটাৰ তাতে থাকিব নোৱাৰে সেইটো এটা ৰুল নেক্সট এটা ৰুল আছে আমি যেতিয়া জেনেৰিক নেমটো লিখিম জেনেৰিক নেমৰ ফাৰ্স্ট লেটাৰটো আমি সদায় ক্যাপিটেল লেটাৰত লিখিম জেনেৰিক নেমৰ ফাৰ্স্ট লেটাৰটো ইয়াতে হোমোটো হৈছে ইয়াৰ জেনেৰিক নেম আৰু ইয়াতে এইচ টো মই ক্যাপিটেল লিখিছো কাৰণ কি হয় জেনেৰিক নেমৰ ফাৰ্স্ট লেটাৰটো সদায় ক্যাপিটেল লিখিব লাগে আৰু যেটো স্পেসিফিক নেম থাকিব স্পেসিফিক নেমৰ যেটো ফাৰ্স্ট লেটাৰ থাকিব সেই ফাৰ্স্ট লেটাৰটো সদায় স্মল লেটাৰত লিখা হয় তাক আমি সদায় সৰু হাতৰ আখৰেৰে লিখিম তাৰ পিছত নেক্সট এটা ৰুল আছে যেতিয়া সাইন্টিফিক নেম এটা লিখা হয় এই যে আমি ধৰি লৈছো এটো হোমো সেপিয়েন্স বা মানুহৰ যেটো সাইন্টিফিক নেম এই সাইন্টিফিক নেমটো দিছিলে কেৰলাছ লিনিয়াছে
লিনিয়াছে দিছিলে গতিকে আৰু এটা ৰুল কি আছে যেতিয়া সাইন্টিফিক নেম এটা লিখা হ'ব সাইন্টিফিক নেমটোৰ শেষৰ ফালে সাইন্টিষ্ট জনৰ নামটো এব্ৰিভিয়েচন ফৰ্মত লিখি দিয়া হ'ব সে লিনিয়াছে উলিয়াইছিলে সো আমি লিন বুলি লিখিছো LINN লিন মানে কি হয় লিনিয়াছৰ নামটো ইয়াতে আমি শৰ্ট কে এব্ৰিভিয়েচন ফৰ্মত আমি তাৰ পিছৰ ফালে ৰাখি দিছো এইখিনি হৈছে আমাৰ জেনেৰেলি বাইনোমিয়েল নোমেনক্লেচাৰৰ ৰুলছ বিলা বাইনোমিয়েল নোমেনক্লেচাৰ মানে হৈছে যেতিয়া অৰ্গানিজমছ এটাক নামকৰণ কৰা হ'ব বা অৰ্গানিজম এটাক নাম দিয়া হ'ব বা সাইন্টিফিক নেম এটা দিয়া হ'ব তেতিয়া কি হ'ব তাৰ নামটো সদায় দুটা ৱৰ্ড থাকিব ফাৰ্স্ট ৱৰ্ডটোৱে বুজাব তাৰ জেনাছৰ নেম আৰু তাৰ সেকেন্ড ৱৰ্ডটোৱে বুজাব তাৰ স্পেচিছৰ নামটো বা তাৰ স্পেসিফিক নেম তাৰ পিছত ইয়াতে এইখিনি ৰুলছখিনি দি দিছিলে ICBN আৰু ICJDনে অৰ্গানিজম এটাক নামকৰণ কৰাৰ ক্ষেত্ৰত কিছুমান ৰুলছ বান্ধি দিছিলে আৰু সেই ৰুলছ বিলাক হৈছে এইটা ৰুলছ কিটা লেটিন ল্যাঙ্গুৱেজৰ হ'ব লাগিব অৰ্গানিজমছ বিলাকৰ নামটো সদায় দুটা ৱৰ্ড থাকিব লাগিব জেনাছৰ নেমৰ সদায় ফাৰ্স্ট লেটাৰটো ক্যাপিটেল হ'ব লাগিব স্পেচিছৰ নেমৰ ফাৰ্স্ট লেটাৰটো সদায় স্মল হ'ব লাগিব যেতিয়া আমি সাইন্টিফিক নেম এটা যেতিয়া আমি প্ৰিন্ট কৰিম তেতিয়া তাক আমি ইটালিক্সত লিখিব লাগিব আৰু যেতিয়া কি হয় সাইন্টিফিক নেম এটা হাতে লিখা হয় সাইন্টিফিক নেমটো সদায় আন্ডাৰলাইন কৰিব লাগে তলত সদায় আন্ডাৰলাইন কৰি দিয়া হয় নেক্সট এটা আমি পাইছো যে কি হয় যেতিয়া যিজন সাইন্টিষ্টে এটো ডিসকভাৰ কৰিছিলে বা যিজন সাইন্টিষ্টে নামকৰণ বা সাইন্টিফিক নেমটো দিছিলে সেই সাইন্টিষ্ট জনৰ নামটো শেষৰ ফালে এব্ৰিভিয়েচন ফৰ্মত লিখি দিয়া হয় আৰু বাইনোমিয়েল নোমেনক্লেচাৰটো মানে প্ৰসেসটো দিছিলে কেৰলাছ লিনিয়াছে ফাৰ্স্ট বাইনোমিয়েল নোমেনক্লেচাৰটো ডিসকভাৰ কৰিছিলে এইখিনি হৈছে বাইনোমিয়েল নোমেনক্লেচাৰৰ ৰুলছখিনি আৰু বাইনোমিয়েল নোমেনক্লেচাৰখিনি কি হয় বাকি চেপ্টাৰটোৰ যিখিনি আছে সেইখিনি আমি নেক্সট ক্লাছত ডিসকাস কৰিম আজিৰ ক্লাছটো ইমানখিনিয়ে থ্যাংক ইউ এভৰিওয়ান